নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ কাকজান ঈদগাহ ময়দানত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন পতাকা উত্তোলন কৰে সৈয়দ মুকিবুল ৰহমানে নিউজ ডাইৰেক্ট ৰিপৰ্ট কাকজান ঈদগাহ ময়দানত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন উল্লেখযোগ্য যে ১৯২৯ চনতে প্ৰতিষ্ঠা হোৱা কাকজান ঈদগাহ ময়দানতো পৰিচালনা সমিতিয়ে আৰু ১৮টা জামাতৰ সহযোগত ৮০ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰে। স্বাধীনতা দিৱস উপলক্ষে কাকজান ঈদগাহত আমি ১৮টা জামাত একত্ৰিত হৈ উদযাপন কৰিলোঁ আৰু এই স্বাধীনতাৰ যিসকল সেনানীয়ে আত্মবলিদান দিছিল সেইসকলক আমি গৌৰৱ দিছোঁ। এইখন আমাৰ দেশ। আজি এই আমাৰ দেশখনক যিকোনো বিচ্ছিন্নতাবাদীত আমি হ'ব নিদিওঁ। যিকোনো ধৰ্মৰ ক্ষেত্ৰতে হওক যিহৰ ক্ষেত্ৰতে হওক আমি ঐক্যবদ্ধ হৈ আমি খাৰা হৈ আমাৰ মাজত ভাতৃত্ববোধৰ সৈতে আমি জীয়াই থাকিবলৈ আমি চেষ্টা কৰিম আৰু দেশখন প্ৰগতিৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যাবলৈ আমাৰ প্ৰচেষ্টা সদায় থাকিব, যাতে কোনো বিচ্ছিন্নতাবাদী আমাৰ দেশক ভাগ কৰিব নোৱাৰে, ধৰ্মৰ ক্ষেত্ৰত ভাগ কৰিব নোৱাৰে। তাৰ কাৰণে সকলোকে আহ্বান জনাই মোৰ এই বক্তব্য সমাপ্ত। সৈয়দ মুকিবুল ৰহমানে পতাকা উত্তোলন কৰাৰ পাছতে কাকজান অঞ্চলৰ শতাধিক ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাকজানবাসী একোট হৈ কাকজানৰ সমাজ ব্যৱস্থাক একত্ৰিত কৰি ৰখা ঈদগাহ সমিতিয়ে ঈদগাহৰ অন্তৰ্গত থকা ১৮টা জামাত লগত লৈ আজি ৮০ সংখ্যক স্বাধীনতা দিৱস সুচাৰুৰূপে উদযাপন কৰা হ'ল। ইয়াৰ পৰা আমাৰ কাকজানবাসী ৰাইজে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণলৈ আহ্বান কৰিব বিচাৰে যে আমি ভাৰতীয়, আমি অসমীয়া, আমি ভাৰতৰ হকে সদায় কাম কৰি যাম। ইয়াত যাতে কোনো ধৰণৰ বিচ্ছিন্নতাবাদী বা অন্যান্য লোকৰ কুদৃষ্টি নপৰে, তাৰ কাৰণে আমি সদায় সজাগ হৈ থাকিম আৰু আমাৰ উঠি অহা প্ৰজন্মক এই স্বাধীনতা দিৱসৰ ওপৰত চৰ্চা কৰিবৰ কাৰণে আহ্বান জনাম আৰু ভৱিষ্যত দিনতো এনেধৰণে আমি উদযাপন কৰি যাবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ লগত আমাৰ জাতি বৰ্ণ সকলোৱে আমাক সহযোগ কৰি আহিছে আৰু আগলৈও কৰি থাকিব বুলি আমি আশা ৰাখিম। আনহাতে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত ঈদগাহ পৰিচালনা সমিতিয়ে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ শান্তি শৃংখলা অটুট থকাৰ কামনাৰে আগলৈকে এইদৰে দেশৰ স্বাধীনতা দিৱস উদযাপন কৰা সংকল্প লয়। এই অনুষ্ঠানত উপস্থিত সকলোকে সন্মান জনাই আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। আমাৰ ইয়াত ১৮টা জামাত একত্ৰিত হৈ আমি উদযাপন কৰিলোঁ। ইয়াত আমাৰ সকলোৰে জনগোষ্ঠী একতা দৌৰে বান্ধ খাই আছে আৰু থাকিব ভৱিষ্যতলৈকে। এই লৈ আমি আজি স্বাধীনতা দিৱসটো উদযাপন কৰিলোঁ। সকলোৰে আমাৰ এই সংগ্ৰামত যাতে অহা বছৰটোলৈকে যাতে আমাৰ একত্ৰিত দৌৰে বান্ধ খাই থাকে, তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিম। এনেদৰে দিনজোৰা কাৰ্যসূচীৰে কাকজান ঈদগাহ ময়দানত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। তিয়কৰ পৰা বিৰাজ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।